हेलो बंधुসকল गुड इवनिंग। आज आबेली जीते माटी रोৱাৰ সময় माटी ৰুই কলা পৰি গৈছো। বহুত দিনত ভিডিঅ' কৰিব সময় পোৱা নাই আৰু বানপানীও গৈছে। তাৰপিছত কাপোৰ কানিখিনিও লেতেৰা হৈছে, কাপোৰ কানিও ধুব লগা হৈছে আৰু আজি এটা ভিডিঅ' বনাইছো। এতিয়া আসলতে মোৰ 3 দিন হৈ আছিলে, তো মানুহজনে যেনে তেনে দালিত আলু ভাতত দি আমাক খুৱাই আছিলে। তো আজি 4 দিন মই বনাইছো। মানুহজনে আধা পুৰা ভাত বনাইছে, তলফালে দেই গৈছে দুনিয়াৰ ভাত আৰু দুখালি দালি আৰু মুখত খোৱাত লগাকে এটা ভোট জলকীয়া আছে, এইটো খানি খানি খাওঁ আৰু অকমান অকমান। কোনোবাই খান্দিব নেকি ভোট জলকীয়া অকমান? তো এতিয়া আবেলি সময় বেলেগ একে খাবলৈ মন যোৱা নাই কাৰণে ভাবিলোঁ কি কৰোঁ কি নকৰোঁ। ল'ৰা ছোৱালী দুটাই আমনি কৰিছে, যিহেতু এতিয়া গৰম বন্ধ পৰিছে, মানে মাথাটো নষ্ট হৈ যায়। আপোনালোকৰো হয় নেকি জনাবচোন। কাৰেণ্টটো গুচি গ'লে এনেকুৱা লাগে যেন পৃথিৱী কোনোবাই মূৰত দাৰাম টাঙন এটা সোধালে নেকি। তো এতিয়া মই যে ৰাতিপুৱা ভাত খোৱা হৈছে, আমি যিহেতু 3 টাইম ভাত নাখাওঁ, 2 টাইমে খাওঁ আৰু এতিয়া বনাবলৈও মন যোৱা নাই। তো এতিয়া মেগী বনাই আছোঁ। মেগী বনাইছোঁ, এইটো স্পেচিয়েলকৈ মেগী বনাইছোঁ। প্ৰথমতে কেৰাহীত অকণমান তেল দিলোঁ, তাৰপিছত পিঁয়াজ দিলোঁ, তাৰপিছত পিঁয়াজ দি অকণমান হালধি অকণমান জিৰা চিৰা দি, তাৰপিছত এতিয়া এয়া মছলা পেকেট আছে, বৰ টান দেখোন চিনিব নোৱাৰোঁ। এতিয়া মছলা দি পেলাই আমি এতিয়া মেগীয়ে খাব লাগিব। ল'ৰা ছোৱালী দুটাকো দিম, মই অকণমান মেগীকে খাম। তো বন্ধুসকল, আপোনালোকৰ ফালে বানপানী আছে নেকি? বানপানী এইবাৰ অসমৰ বানপানীয়ে বহুত ক্ষতি কৰিলে, যদিও বা মন্ত্ৰী মিনিষ্টাৰৰ পকেট গৰম হ'ব, কিন্তু দুখীয়াটো আৰু দুখটো কেতিয়াও নাযায়। তো বানপানী হ'লে চবত থাকি লাভ বেছি হয় মন্ত্ৰী বিধায়কৰ। কিয় জানেনে? অসমৰ বানপানীৰ নামত কোটি কোটি টকাবিলাক আমন্ত্ৰিত হয় আৰু মানে বানপীড়িতসকলে 1 পোৱা মচুৰ দালি আৰু গৰুৰ কাৰণে 1 কেজি চাপৰ আৰু মানে ধৰক 3 কেজিকৈ ঘৰ প্ৰতি 3 কেজি বা 2 কেজিকৈ চাউল দি তাৰ অধ্যায় সামৰণি পৰি যায় আৰু বাকী টকাখিনি মন্ত্ৰী পকেটৰ সোমাই যায়। সেয়াই হৈছে অসম এখন ক্ষীৰতী গাই। বানপানীৰ আশাতে থাকে, যেতিয়া বৰষা আহে তেতিয়াই মন্ত্ৰী বিধায়কৰ মুখত হাঁহি বিৰিঙে। কোন এৰিয়াত কেনেকৈ টকা লুটিব পাৰিব সেইটো ধান্দাত থাকে, নহয়নে? আৰু সাধাৰণ চামচাবিলাকতো আছেই গাঁৱৰ। কাৰ ঘৰত কেনেকৈ কি সোমাব চাবচোন। ৰিলিফখিনি ভাগ কৰাৰ সময়ত যে গাঁৱৰ মানুহখিনি দৌৰি দৌৰি যাব, মানে যাৰ অকণমান আছে চাকৰিয়াল, বিশেষকৈ মানে ধৰক সিহঁতি আৰু কিনি খোৱাৰ ক্ষমতা আছে, সিহঁতৰ ঘৰত পানীও সোমোৱা নাই, তেওঁলোকে আগে ভাগে দৌৰি যাব। সিহঁতি ভাগ কৰি দিব আৰু বচাখিনি তেওঁলোকৰ হ'ব। তো মোৰ ভিডিঅ'টো কেনেকৈ পালে, যদি আপোনালোকে একমত তেতিয়া লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব।